নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি যদি মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ যে আপোনালোকৰ ট্ৰেডিঙৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? আপোনালোকৰ মাৰ্কেট ষ্ট্ৰেটেজি নে ৰাতিপুৱা 9টা বজাৰ সময়তেই এই টেলিগ্ৰামত যে আপোনাৰ যে গুৰুসকলে যে আপোনাৰ দিহা পৰামৰ্শবিলাক দিয়ে, সেই দিহা পৰামৰ্শ দিয়া গুৰুসকল? নহয়, ভুল বুজিছে আপোনালোক। তেওঁলোক আপোনালোকৰ কোনো শত্ৰু নহয়। মাৰ্কেটো আপোনাৰ শত্ৰু নহয়। ৰাতিপুৱা যিসকলে আপোনালোকক দিহা পৰামৰ্শ দিয়ে তেওঁলোকো আপোনালোকৰ শত্ৰু নহয়। আচলতে আমাৰ ট্ৰেডাৰসকলৰ আটাইতকৈ ডাঙৰ যি শত্ৰু, সেই শত্ৰু হৈছে সেই ভুলবিলাক, যিবিলাক ভুলক আমি দিনে ৰাতিয়ে কৰি আছোঁ আৰু যিবিলাকক আমি ভুল বুলি পেলাই মানি ল'বৰ কাৰণেও আমাৰ মনে নকৰে। প্ৰতিগৰাকী ট্ৰেডাৰৰ জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া তেওঁ ভাবেগৈ যে মই আচলতে ভুলটোনো মোৰ কোনডোখৰত কৰি আছোঁগৈ, মাৰ্কেট মোৰ বিৰুদ্ধে কিয় যায়। আৰু সঁচা কথা ক'বলৈ গ'লে যিখন বজাৰ, সেই বজাৰখন কাৰো কেতিয়াও বিৰুদ্ধ নহয়। আমাৰ যিসকলবিলাক আমি ভুল কৰোঁ, সেই ভুলবিলাকে আমাৰ আচলতে বাৰে বাৰে আমাক লোকচানৰ ফালে ঠেলি দিয়ে। আজিৰ ভিডিঅ'টোত আমি এটা খুব ভাল ভিডিঅ' হ'বলৈ গৈ আছে। আজি আমি ইয়াত অকল ভুলৰ আলোচনাই নকৰোঁ, আমি সেই ভুলবিলাকক কেনেকৈ আমি ত্যাগ কৰি পেলাই সফলতাৰ ফালে আমি আহিম, সেই কথাবিলাকো আজি আমি আলোচনা কৰিম। এই ভিডিঅ'টো সেই ট্ৰেডাৰসকলৰ কাৰণে যিসকলে টকা ঘটিবলৈ নহয়, সঠিক ট্ৰেডিং শিকিব তেওঁলোকে সকলে খোজে, আৰু যিয়ে মাৰ্কেটক সাগৰৰ পাৰৰ এখন কেচিনো হিচাপে নাচাই এটা প্ৰফেচনেল বিজনেছ হিচাপে তেওঁলোকে পৰিচালনা কৰিব বিচাৰে। আৰু এটা কথা মন দি শুনক, ভিডিঅ'টো শেষৰ ফালে যিবিলাকে আপোনালোকে চাব, আৰু তেতিয়া আপোনালোকে যিবিলাক আপোনালোকে পইণ্ট বাই পইণ্ট মই কৈ যাম, যিখিনি কথা আমি আলোচনা কৰিম, সেই কথাবিলাক কিন্তু 95% ট্ৰেডাৰে জীৱনত কেতিয়াও বুজি নাপায়, আৰু যদিও বুজিও পায়, সেই বুজি পেলাইও তাৰ পৰা কাম কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা নকৰে, আৰু ফলত সকলো ট্ৰেডাৰ একে ঠাইতে ৰৈ যায়। এজন ট্ৰেডাৰে যেতিয়া ৰাতিপুৱা সময়ত যেতিয়া মাৰ্কেটখন যেতিয়া খোলে, তেতিয়া তেওঁ প্ৰথম চকুটো তেওঁ ক'লৈ যায়? প্ৰথম তেওঁ চকুটো যায় কেণ্ডেললৈ যায়, লেভেললৈ যায়, ইণ্ডিকেটৰলৈ যায়। কিন্তু তেওঁৰ মনটো আচলতে তেওঁ আচলতে নিদিয়ে। তেওঁ নিজে যিটো প্লেনিং লৈ পেলাই তেওঁ বজাৰলৈ আহে, সেই প্লেনিংটোৰ ওপৰত তেওঁ মনটো নিদিয়ে। আৰু ইয়াৰ পৰা আৰম্ভ হয় ভুলৰ প্ৰথমটো চিৰি। কাৰণ মাৰ্কেটৰ লছ সদায় ভুল ষ্ট্ৰেটেজিৰ কাৰণে নহয়, বেছিভাগ লছ ন' প্লেন ট্ৰেডিঙৰ কাৰণেহে হয়। অৰ্থাৎ ন' প্লেন ট্ৰেডিং, অৰ্থাৎ প্লেন অবিহনে কৰা ট্ৰেডিঙৰ কাৰণে বেছিভাগ লছ হয়। আমি সদায় এটা কথা মন কৰিব লাগিব যে যেতিয়া এজন নতুন ট্ৰেডাৰে ভাবে, বজাৰত সোমাই পেলাই তেওঁ ভাবে চাওঁচোন আজি বজাৰত গৈ পেলাই কি বিহেভ কৰে। যদি আপুনি চান্স আছে, যদি মই চান্স পাওঁ, তেতিয়াহ'লে মই এটা এণ্ট্ৰি মই লৈ যাম। কিন্তু সত্য কথা হ'ল বজাৰে কেতিয়াও কাকো চান্স নিদিয়ে। বজাৰে আপোনাক সদায় টেষ্ট কৰে যে আপুনি কিমান পানীৰ মাছ বা আপুনি কিমান প্ৰস্তুত। ট্ৰেডিং ইজ নট এবাউট টেকিং ট্ৰেডছ, ট্ৰেডিং ইজ এবাউট টেকিং প্লেন ট্ৰেডছ অনলি। এজন ট্ৰেডাৰে যেতিয়া প্লেন নোহোৱাকৈ যদি বজাৰত যদি এণ্ট্ৰি কৰিবলৈ যায়, তেতিয়াহ'লে তাৰ মাইণ্ডত সদায় চিটুৱেশ্যন অনুসৰি মনটোৱে সদায় ৰিয়েক্ট কৰে। মাৰ্কেটখন যদি অলপমান যদি উভতি যায়, আমাৰ যদি এগেইনষ্টত যায়, তেতিয়া আমাৰ ভয় লাগে। আৰু অলপমান যদি আমাৰ ফালে যদি বজাৰখন যদি আহে, তেতিয়াহ'লে আমাৰ গ্ৰীড জাগি উঠে, আমাৰ লোভ জাগি উঠে। আৰু এই যিটো দুইটা কণ্ডিশ্যন থাকে, সেই দুইটা কণ্ডিশ্যনে আমাৰ ট্ৰেডাৰসকলক এনেকুৱা কিছুমান ডিচিশ্যন ল'বলৈ বাধ্য কৰায়, যিটো আচলতে এজন ট্ৰেডাৰে কেতিয়াও কৰিম বুলি নাভাবে, আৰু যিবিলাক তেওঁ কেতিয়াও কৰিবও নোখোজে। সদায় এটা কথা আমি মন কৰিব লাগিব যে মাৰ্কেটত আটাইতকৈ বেছিকৈ খৰকৈ লছ তেতিয়াই হয় যেতিয়া আমি ইমিডিয়েটলি এটা ট্ৰেড আমি কৰিব বিচাৰোঁ। ভাবি চাওকচোন, যদি আপুনি আগতেই নাজানে যে আপোনাৰ ষ্টপ লছটো কি ৰাখিব, যদি আপুনি আগতেই এইটো ঠিক কৰি নলয় যে আপুনি এক্সিট কিমান পইণ্টত কৰিব, আপুনি যদি এইটোও নাভাবে যে আপুনি কিমান শতাংশলৈকে আপুনি ৰিস্ক ল'ব, তেতিয়াহ'লে আপুনি কি কণ্ডিশ্যনত আপুনি ট্ৰেড কৰিব আৰু কোনখিনি ট্ৰেড আপুনি এভইড কৰিব, সেই কথাখিনি আপুনি যদি নাজানে,
তেতিয়াহ'লে আপুনি প্ৰকৃততে ট্ৰেডিং কৰা নহয়, আপুনি আচলতে আপোনাৰ নিজৰ যিখন ভাগ্য সেই ভাগ্যখন আপুনি পৰীক্ষা কৰি আহিছে। আৰু কোনো ছাকচেছফুল ট্ৰেডাৰে কেতিয়াও তেওঁ ভাগ্যক বিশ্বাস কৰি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ কেতিয়াও ট্ৰেড নকৰে। এটা আমি যদি প্ৰি ডিচাইডেড যদি ষ্ট্ৰাকচাৰ থাকে, যেনেকৈ যেতিয়া যিসকল ট্ৰেডাৰ তেওঁলোকৰ এটা প্ৰি ডিচাইডেড ষ্ট্ৰাকচাৰ থাকিব, তেওঁলোকে জানিব যে আজি যদি মাৰ্কেট যদি চাইডৱেজ হয় তেতিয়াহ'লে তেওঁ কি কৰিব, আজি যদি তেওঁ ট্ৰেডটো যদি বুলিছ হয় তেতিয়া তেওঁ কি কৰিব, আজি যদি বিয়েৰিছ হয় তেওঁ কি কৰিব, আৰু বুলিছেই হ'বনে বিয়েৰিছে হ'বনে আপোনাৰ চাইডৱেজে হ'ব কোনো স্পষ্ট নাথাকে, তেতিয়াহ'লে তেওঁ কেনেকুৱা ধৰণৰ তেওঁ ট্ৰেড কৰিব, সেই কথাখিনি তেওঁ ট্ৰেড নকৰিবই, এই কথাখিনি তেওঁ কিন্তু আগতেই তেওঁ সিদ্ধান্ত লৈ থয়। আৰু এইখিনিয়ে হৈছে আচলতে এজন এভাৰেজ ট্ৰেডাৰ আৰু এজন প্ৰফেচনেল ট্ৰেডাৰৰ মাজত প্ৰথম পাৰ্থক্য। এভাৰেজ ট্ৰেডাৰে সদায় চান্সৰ পিছত দৌৰে আৰু প্ৰফেচনেল ট্ৰেডাৰে সদায় প্লেনৰ পিছত দৌৰে। এভাৰেজ যিজন ট্ৰেডাৰ তেওঁ ৰিয়েকশ্যন কৰে আৰু যিজন প্ৰ' ট্ৰেডাৰ তেওঁ এক্সিকিউট কৰে। এইবিলাক কথা আমি থিয়ৰী হিচাপে আমি সদায় জানি আহিছোঁ। ট্ৰেডিঙত যেতিয়া আমি এণ্ট্ৰি লওঁ, সেই এণ্ট্ৰি লোৱা কামটো হৈছে আটাইতকৈ সহজ কাম, যিটো এণ্ট্ৰি সকলোৱে ল'ব পাৰে, কিন্তু সফল এক্সিট কৰাটোৱে হৈছে আমাৰ ট্ৰেডিঙৰ যাত্ৰাটোৰ এটা মাইলষ্টোন। আমি সদায় ট্ৰেডিং যেতিয়া আমি কৰিবলৈ যাওঁ তেতিয়া আমি নিজকে সদায় সদায় প্ৰশ্ন আমি নিজকে সুধিব লাগে। প্ৰশ্নকেইটা আপোনালোকে এটা গুৰুত্ব দি পেলাই শুনিব। সেই ট্ৰেডিংটা হৈছে যে এই ট্ৰেডিংটো মোৰ যিটো ছেটআপ, মোৰ যিটো প্লেন, তাৰ ভিতৰত পৰিছেনে? যদিহে এই ট্ৰেডটোত যদি লছ হয় তেতিয়াহ'লে সেই লছখিনি যিখিনি মই ষ্টপ লছ লগাইছোঁ, সেই ষ্টপ লছটো যদি হিট হয় তেতিয়াহ'লে সেইখিনি একচেপ্ট কৰিব পাৰিমনে? সি মোৰ যিটো আপোনাৰ কি ৱালেট আছে, সেই ৱালেটৰ কাৰণে সি খুব বেয়া ফল প্ৰদৰ্শন কৰিব নেকি? বা 3 নম্বৰটো কথাটো হৈছে কি, যে আজি যদি এই ট্ৰেডটো মই যদি ফেইল হয় তেতিয়াহ'লে মোৰ লং টাৰ্মৰ কাৰণে মোৰ চাইক'লজিত কিবা বেয়া প্ৰভাৱ পেলাব নেকি? যদিহে এই প্ৰশ্নবিলাকৰ উত্তৰ আমাৰ ঠিক ঠাককৈ নলওঁ তেতিয়াহ'লে আমি ট্ৰেডটো কৰিবই সেইদিনাখন নালাগে। আৰু এতিয়া প্লেন নোহোৱাকৈ আমি যদি বজাৰত আমি নামি যাওঁ তেতিয়াহ'লে লাহে লাহে আমাৰ যিবিলাক ডিচিশ্যন লোৱাৰ যিটো অভ্যাস, ডিচিশ্যন লোৱাৰ যি ক্ষমতা, সেই ক্ষমতাবিলাক হেৰাই যাব। আমি চাৰ্টৰ প্ৰতিটো মুভমেণ্টক আমি ছিগনেল বুলি পেলাই তেতিয়া আমি গণ্য কৰিবলৈ ল'ম। আমি কেণ্ডেলৰ প্ৰত্যেকবাৰ উল্টা উভতা যেতিয়া মুভমেণ্ট হয়, সেই মুভমেণ্টবিলাকক আমি অপৰচুনিটি বুলি ভাবিবলৈ ল'ম। আৰু আটাইতকৈ ডেঞ্জাৰাছ কথাটো হ'ব যেতিয়া আমি নিজে ভাবি ল'ম যে মই মাৰ্কেটখন বুজি লৈছোঁ। কিন্তু আচল কথা হৈছে কি, যে মাৰ্কেটে আপোনাতকৈ সদায় এটা খোজ আপোনাৰ আগত থাকে, আৰু সেইটো কাৰণেই আপুনি কেতিয়াও বজাৰতকৈ আগবাঢ়িব নোৱাৰে। গতিকে সেইটো কথাত আমি সদায় মন দিব লাগিব, আৰু নিজকে সেইকাৰণে আমি আৰম্ভণিতে প্ৰ' ট্ৰেডাৰ বুলি ভাবি তেওঁলোকৰ নিচিনা কিছুমান ব্যৱহাৰ কৰিব নালাগিব। আমাৰ ট্ৰেডিং যেতিয়া আমাৰ প্লেনটো ষ্ট্ৰং নহয়, তেতিয়া আমাৰ কি হয়, আমাৰ কনফিডেঞ্চটো উইক হৈ পেলাই গুচি যায়। আৰু সদায় যেতিয়া আমাৰ কনফিডেঞ্চ থাকে, উইক কনফিডেঞ্চে উইক ডিচিশ্যনৰ জন্ম দিয়ে, আৰু উইক ডিচিশ্যনে যিটো লোকচানৰ যিটো ৰাস্তা, সেই ৰাস্তাটোক অতি খৰকৈ আগবঢ়াই পেলাই লৈ যায়। গতিকে আমি সঁচাকৈয়ে যদি সোনকালে ৰাইজ কৰিব বিচাৰোঁ জীৱনত, তেতিয়াহ'লে আমাৰ প্ৰথম কামটো হৈছে যে মাৰ্কেট চোৱাৰ আগতে আমি নিজৰ অন্তৰখন চাব লাগিব। মই প্ৰিপেয়াৰ নে? মোৰ প্লেন প্ৰিপেয়াৰ নে? মই কনফাৰ্ম নে যে আজি মই কি কৰিবলৈ আহিছোঁ? কাৰণ মনত ৰাখিব লাগিব যে উইদাউট এ প্লেন এভৰি মাৰ্কেট মুভ বিকম এ ডিষ্ট্ৰাকশ্যন, বাট উইথ এ প্লেন এভৰি মাৰ্কেট মুভ বিকমছ এন অপৰচুনিটি। এই কথাখিনিৰ পৰাই আমাৰ যিটো ট্ৰেডিং মেচিউৰিটি, এই কথাখিনি আমি যেতিয়াই বুজি ল'ব পাৰোঁ তেতিয়াই আমাৰ ট্ৰেডিং এটা মেচিয়ৰ ট্ৰেডিং যাত্ৰা আমাৰ আৰম্ভণি হয়। এজন ট্ৰেডাৰে যেতিয়া প্লেন নোহোৱাকৈ যদি ট্ৰেড কৰিবলৈ যায়, আৰু তেতিয়া তেওঁৰ ডিচিশ্যন যেতিয়া আনষ্টেবল হৈ থাকে, এই যিটো ইনষ্টেবিলিটি থাকে, সেই ইনষ্টেবিলিটিতে আমাক এটা ডাঙৰ ভুলৰ কাৰণে ঠেলি দিয়ে। সেইটো হৈছে বাৰে বাৰে আমাৰ ট্ৰেডিং লোৱাৰ অভ্যাস, যাক আমি অভাৰ ট্ৰেডিং বুলি কওঁ।
কিন্তু একচুৱেলি এই যে ট্ৰেডিং যে আমি সৰহকৈ যে লওঁ সেই ট্ৰেডিংবিলাকক আচলতে আমি লাভ কৰিবৰ কাৰণে বুলি নহয়, আমি মনক কেতিয়াবা সান্তনা দিবলৈ মনৰ যেতিয়া প্ৰেছাৰ থাকে সেই প্ৰেছাৰৰ কাৰণেহে আমি যে অভাৰ ট্ৰেডিং কৰোঁগৈ, সেই কথাটো কিন্তু আমাৰ মনে আমাৰ চাইক'লজিয়ে বুজিয়ে নাপায়। এটা ট্ৰেড যেতিয়া শেষ হয় তেতিয়া আমি লগে লগে আমাক ছেকেণ্ড এটা আমি চান্স বিচাৰি পেলাই আমি আৰম্ভ কৰি দিওঁ। তাৰ ফলত এটা কি হয়, এটা সুৰুঙা এটা কিছুমান থাকি পেলাই গুচি যায়। আমি এনেকৈ ভাবিবলৈ লওঁ যে এতিয়াও মমেণ্টাম চলি আছে আৰু এটা ট্ৰেড আমি ল'ব পাৰিম। প্ৰথমবাৰ লছ হ'ল, গতিকে এইবাৰ আমি ৰিকভাৰ আজি আমি কৰিবই লাগিব। আৰু এতিয়া আমাৰ কি হৈ যায়, ইম'চনেল ট্ৰেডিং আমাৰ আৰম্ভ হৈ পেলাই গুচি যায়। আৰু ইম'চনেল যিটো ট্ৰেডিং হয় সেইটো ইম'চনেল ট্ৰেডিঙৰ যিটো আপোনাৰ শেষটো সদায় পেইনফুল হয়, কাৰণ ট্ৰেডিং ইম'চনৰ লোৱা বস্তু নহয়, ট্ৰেডিং খঙত লোৱা বস্তু নহয়, ট্ৰেডিং দুখত লোৱা বস্তু নহয়, ট্ৰেডিং ফূৰ্তিত লোৱা বস্তু নহয়, ই এটা পিয়'ৰ বিজনেছ হয়। অভাৰ ট্ৰেডিং অভাৰ ট্ৰেডিংটো এটা বেয়া হেবিট হয়তো হয়েই, ই আচলতে আমাৰ যিখিনি আমাৰ ইম'চনেল, সেই ইম'চনেলখিনি সি আচলতে ৰিয়েকশ্যন হয়। কেতিয়াবা ইয়াক অভাৰ ট্ৰেডিং ল'বৰ ক্ষেত্ৰত আমাক দুটা ফেক্টৰে কাম কৰে। কেতিয়াবা আমাক হয়তো গ্ৰীডে আমাক হয়তো অভাৰ ট্ৰেডিং ল'বলৈ কয়, কেতিয়াবা ফিয়ে কেতিয়াবা ল'বলৈ কয়, কেতিয়াবা আকৌ আমাৰ যদি আমনি লাগি থাকে, আমাৰ যদি ব'ৰ্ডমৰ আমি যদি চিকাৰ হওঁ তেতিয়াহ'লে আমাৰ অভাৰ ট্ৰেড লওঁ। কেতিয়াবা আমাৰ পইচা পাতি আমাৰ যদি খুব বেছিকৈ আৰ্জেণ্ট দৰকাৰ থাকে তেতিয়া আমি অভাৰ ট্ৰেড লওঁ। আৰু আটাইতকৈ যিটো ডেঞ্জাৰ কথাটো হৈছে যে লছ কভাৰ কৰিবৰ কাৰণে, অৰ্থাৎ লছ ৰিকভাৰী কৰিবৰ কাৰণে আমি যদি অভাৰ ট্ৰেড লওঁ তেতিয়াহ'লে সেইটো এজন ডিচিপ্লিন ট্ৰেডাৰৰ সেইটো কেতিয়াও লক্ষণ হ'ব নোৱাৰে। ডিচিপ্লিন ট্ৰেডাৰে কেতিয়াও লছ ৰিকভাৰী কৰিবৰ কাৰণে কেতিয়াও অভাৰ ট্ৰেড নলয়। ডিচিপ্লিন ট্ৰেডাৰে সদায় মাৰ্কেটৰ চিটুৱেশ্যন চাই, নিজৰ ছেটআপত পৰা, নিজৰ মূলধনে কোৱা, নিজৰ পকেটে কোৱা, নিজৰ মাইণ্ডছেটে কোৱা, নিজৰ প্ৰয়োজন অনুসৰিহে তেওঁলোকে ট্ৰেডবিলাক লয়। মাৰ্কেটৰ আটাইতকৈ আৰু এটা কথা এইখিনিতে কওঁ যে মাৰ্কেটৰ এটা যদি আমি অতি দুখদ সত্য এইটো কথাও আমি ক'ব লাগিব যে যিমানবাৰ আমি প্লেন অনুযায়ী আমি কামবিলাক কৰোঁ, যে ধৰি লওঁ আমি 4টা আমি ট্ৰেড কৰিম বুলি আমি ৰাতিপুৱা আমি আহি লৈছোঁ, তাৰে কিমানটা আমাৰ প্লেন অনুযায়ী আমাৰ পাৰফেক্টলি ফিট হৈ বহিব। হয়তো কেতিয়াবা এটা বহিব পাৰে, নহ'লে আমি 2টা বহিব পাৰে। বাকী ট্ৰেডটো আমি ট্ৰেডিং কৰিব লাগে কাৰণেই কৰিছোঁ, তেনেকৈ আমি যদি ইম'চনক ছেটিছফাই কৰিবলৈ আমি যদি কওঁ তেতিয়াহ'লে ইয়াৰ ফলস্বৰূপে আমাৰ যিবিলাক সৰু আমাৰ যদি লাভ যিবিলাক হৈ যায় সেই লাভবিলাক লাহে লাহে আমাক কাঢ়ি পেলাই লৈ পেলাই গুচি যায় আৰু আমাৰ চাইক'লজিটো আমাক ধ্বংস কৰি দিয়ে। যিখিনি আমাৰ আৰু প্ৰফিটৰ এক্সাইটমেণ্টত আমি যদি আৰু এটা কথা মই কৈছোঁ যে প্ৰফিট হোৱাৰ পিছত আমি এক্সাইটমেণ্টত আমি যদি ট্ৰেড কৰিবলৈ আমি যদি আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে আমাৰ প্ৰথমৰ যিটো প্ৰফিটৰ যিটো ট্ৰেডটো যিটো আমাৰ লাভটোতো যিটো আছিলে সেইটোতো গুচি যায়ে আমাৰ গোটেই চাইক'লজিকেলটো আমাক কৰাপ্ট কৰি পেলায়। আৰু এটা ট্ৰেড, আৰু ই এক প্ৰকাৰৰ ট্ৰেপ। এখন আমি জালত আমি বন্দী হৈ পৰোঁ। যিমানে আমি অভাৰ ট্ৰেড কৰিবলৈ যাওঁ সিমানেই আমি এই ট্ৰেপখনত আমি পৰি যাওঁ। যদি আমি প্ৰফিটৰ আমি এক্সাইটমেণ্টত আমি ট্ৰেড কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি অভাৰ ট্ৰেডৰ আমি এই ট্ৰেপখনত আমি পৰি যাওঁ আৰু গোটেই টকাখিনি আমি লাষ্টত গৈ পেলাই বজাৰত আমি গৈ পেলাই দি থৈ আহিবগৈ। ভাল ট্ৰেডাৰে সদায় এটা কথা জানিব লাগিব, তেওঁ এটা থিয়ৰী আছে, সেই থিয়ৰীটো হৈছে কি যে ট্ৰেডিং এভেইলেবল অপৰচুনিটি নহয়। বজাৰত ঢেৰ আমি তেনেকুৱা অপৰচুনিটি আমি নাপাওঁ। এটা আমি ভাল যিটো শুদ্ধ যিটো অপৰচুনিটি, ৰাইট অপৰচুনিটিৰ কাৰণে আমি এইটো ৱেইটিং। প্ৰতিটো মুভমেণ্ট মোৰ কাৰণে নহয়, প্ৰতিটো ছিগনেল মোৰ কাৰণে নহয়, আৰু প্ৰতিটো চান্স মোৰ বাবে প্ৰয়োজনীয়ও নহয়। গতিকে এই যিটো আপোনাৰ থিয়ৰী আছে যেনেকৈ লেছ ট্ৰেডছ মোৰ ক্লিয়েৰিটি বেটাৰ ডিচিশ্যনছ মোৰ প্ৰফিট, এই কথাটো এই যিটো ফৰ্মুলাটো আমি সদায় মনত ৰাখিব লাগিব। ট্ৰেডিঙৰ আমি সংখ্যা আমি কমাব লাগিব আৰু যিকেইটাই আমি ট্ৰেড নকৰোঁ কিয় সেই ট্ৰেডকেইটা আমি অধিক ক্লিয়াৰকৈ আমি কৰিব লাগিব। আৰু যিমানেই বেছিকৈ আমি ক্লিয়াৰকৈ কৰিম ট্ৰেডিঙৰ সংখ্যা যেতিয়া কমি আহি থাকিব তেতিয়া আমাৰ ডিচিশ্যনবিলাকো তেতিয়া আপোনাৰ আপোনাৰ
বেছি আপোনাৰ মানে মেচিয়ৰ হ'ব আৰু বেছি মেচিয়ৰ ডিচিশ্যনে আমাক সোনকালে আমাৰ হাতলৈ ভাল এটা এমাউণ্টৰ আমাৰ পইচা আমাৰ হাতলৈ আনি পেলাই দিব। মাৰ্কেট সদায় খুলি থাকিব, মাৰ্কেট কাইলৈও খুলিব, পৰহিলৈও খুলিব। আজিকালি যিসকলে ক্ৰিপ্টত যিসকলে আমি ট্ৰেড কৰিছোঁ, আমি তেওঁলোকে দিনে ৰাতি 24 ঘণ্টা আমি মাৰ্কেটখন খোলা পাওঁ। কিন্তু আমাৰ যি কেপিটেলি যদি আমি নাথাকে, অভাৰ ট্ৰেড কৰি কৰি পেলাই আমি যদি এক্সচেঞ্জত আমি যদি ব্ৰকাৰ চাৰ্জ দিওঁতেই যদি আমাৰ পইচা আদায় হয়, বা আমাৰ অভাৰ ট্ৰেড কৰি কৰি আমাৰ যেতিয়া বেয়া হেবিট এটা আমাৰ যদি গঢ় লৈ পেলাই উঠে, তেতিয়াহ'লে আমি কিন্তু ফিউচাৰত আমি একোৱেই কৰিব আমি নোৱাৰিম। এজন ট্ৰেডাৰে বাৰে বাৰে যেতিয়া ট্ৰেড ল'বলৈ লয়, তেতিয়া লাহে লাহে তেওঁৰ মনৰ যিটো আপোনাৰ ভাৱনা আছে, মনৰ যিটো চিন্তা আছে, মনৰ পৰা তেতিয়া বেছিকৈ ট্ৰেড ল'লে মনৰ যিটো পেচেঞ্চ, যিটো ডিচিপ্লিন আৰু যিটো ক্লিয়াৰিটি, এই তিনিটা বস্তু আমি হেৰুৱাই পেলাওঁ। আৰু এইখিনিতে এটা আৰম্ভ হয় যে ট্ৰেড আমি লছক লছ বুলি আমি তেতিয়া নাভাবোঁ, আৰু আমি তেতিয়া ইগ' হৈ পেলাই আমি তেতিয়া এই বজাৰৰ লগত আমি তেতিয়া যুদ্ধ কৰোঁ, আৰু তাৰ ফলস্বৰূপে আমাৰ সৰু সৰু যিবিলাক তেতিয়াহ'লে আমাৰ কি হয়, ট্ৰেডৰ সংখ্যা বেছি হয়গৈ, আৰু সৰু সৰুকৈ লছ কৰি পেলাই এটা সময়ত আমি ফাইনেন্সিয়েলি ডেমেজ হৈ পেলাই পৰি যাওঁ। লছ যে আমি যে একচেপ্ট কৰিব যদি নোৱাৰোঁ, সিও আমাৰ জীৱনত এটা চাইলেণ্ট কিলাৰ হিচাপে আমাক কেতিয়াবা এইবিলাক কাম কৰে। কাৰণ লছ হোৱাটো আমাৰ সমস্যা নহয়। পৃথিৱীত এনেকুৱা ট্ৰেডাৰ হ'ব জন্ম হোৱা নাই আজিলৈকে যাৰ জীৱনত আজিলৈকে লছ হোৱা নাই। লছ সেইবুলি ভাবি পেলাই আমি যদি ষ্টপ লছটো আমি যদি অকণমান যদি আৰু অলপমান দৌৰলৈ যদি দি দিওঁ, এই অলপ এনেকৈ আমি যদি কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ গোটেই মাইণ্ডছেট ধ্বংস হৈ যায়, আমাৰ গোটেই ডিচিপ্লিন ধ্বংস হৈ যায়, আমাৰ এই ট্ৰেডিং আমি চাইক'লজি আছে, সেই চাইক'লজিটো আমাৰ ধ্বংস হৈ পেলাই গুচি যায়। আৰু এটা ডাঙৰ এটা মানে কি হয়, এটা কথা মই এইখিনিতে মনত পৰি কৈ দিছোঁ যে মাৰ্কেটত আমি যেতিয়া আৰু এটা মানে ডাঙৰ জাল এখন আছে, সেই জালখন হৈছে কি, তেতিয়া আমি হোপ দেখোঁ, আমাৰ এডাল কেণ্ডেল আমাক এটা হোপ দেখায়, তেতিয়াহ'লে আমি এটা ইলিউশ্যন সৃষ্টি কৰি দিয়ে যে মাৰ্কেটখন ইয়াৰ পৰাই মাৰ্কেটখন ৰিভাৰ্চ হ'ব। কিন্তু ট্ৰেডিং কিন্তু আমি প্ৰেক্টিকেলি দেখিছোঁ যে ই হোপৰ দ্বাৰা নচলে, ই ট্ৰেডিং চলে ই ৰুলৰ দ্বাৰাও নচলে। ই ট্ৰেডিং আপোনাৰ বজাৰৰ সেই সময়ত থকা লাখ লাখ ব্যক্তি যিসকলে মাৰ্কেটিং কৰি থাকিব, তেওঁলোকৰ কিনা বেচাৰ ওপৰতহে গৈ পেলাই ট্ৰেডিংটো চলিব। আমি যদি লছ একচেপ্ট নকৰোঁ, আমি যদি মাৰ্কেটক আমি যদি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু সত্য কথা ক'বলৈ গ'লে যে মাৰ্কেটক কণ্ট্ৰল কৰা মানে নিজকে আপোনাৰ বৰবাদ কৰিবৰ কাৰণে আৰু একো আপুনি আগুৱাই দিয়া। মই আগৰ যিটো আপোনাৰ ভিডিঅ' আছিল, তাতো মই গৈ পেলাই কৈছিলোঁ যে ট্ৰেণ্ড ইজ আৱাৰ ফ্ৰেণ্ড। আমি যিমানেই চেষ্টা নকৰোঁ লাগে, ডাৱৰে যিমানেই চেষ্টা নকৰক লাগে, বতাহৰ বিপৰীতে ডাৱৰ উৰিব যেনেকৈ নোৱাৰে, ঠিক সেইদৰে আমি যদি মাৰ্কেটক আমি বিপৰীতে আমি যাবলৈ যদি যত্ন কৰোঁ, তেতিয়াহ'লে আমিবিলাকে ধ্বংস হোৱাটো আমিবিলাকে নিশ্চিত। গতিকে লছ একচেপ্ট যদি আমি নকৰোঁ, তেতিয়াহ'লে আমি দেখোঁ আমাৰ ক্ষেত্ৰত আমাৰ চাইক'লজিকেলি আমাৰ এফেক্ট হয়। প্ৰথম কথা, ই আমাৰ যিটো জাজমেণ্ট লোৱাৰ যিটো মানে ডিচিশ্যন লোৱাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো আমাৰ সেই সময়ত হেৰাই যায়। আমি ইম্পালচিভ ট্ৰেড ল'বলৈ আমি আৰম্ভ কৰোঁ, আৰু প্ৰত্যেকটো লছে আমাক ইম'চনেল যিটো ষ্টেমিনা, সেইটো আমাক ভাঙি দিয়ে। এই তিনিটা ক্ষেত্ৰৰ পৰা আমি চাইক'লজিকেল আমাৰ এফেক্ট আমাৰ হ'বলৈ আৰম্ভ কৰে। আৰু বাৰে বাৰে যেতিয়া আমাৰ ইম'চন ভাগি যাব, তেতিয়াহ'লে আমাৰ যিমানেই আমি ডিচিপ্লিন মানুহ নহওঁ কিয়, আমাৰ যেতিয়া আমি লাহে লাহে আমি চাৰ্ট চাবলৈ আমাৰ আমনি লগা হয়, আমি তেতিয়া লছক আমি জাষ্টিফাই কৰিবলৈ লওঁ, আৰু লগে লগে আমি কি কৰিব যাওঁ, আমি হোৱাটছআপ আৰু ইউটিউব আমি চেনেলবিলাক আমি চাওঁ, লাইভ ট্ৰেডিঙত সেই সময়ত আমি যাওঁ। তেতিয়াও আমি দেখোঁ হাজাৰ হাজাৰ মানুহে যেতিয়া লছ হৈছে বুলি পেলাই যেতিয়া আমি এই ইউটিউবতো আমি দেখিবলৈ পাওঁ, বা আমাৰ মিডিয়াটো আমি যেতিয়া ছ'চিয়েল মিডিয়াবিলাকত আমি যেতিয়া দেখিবলৈ যাওঁ, যে তেতিয়া আমি মনলৈ ভাৱ এটা আহি যায় যে নাই নহয়, মোৰ সিদ্ধান্ত ঠিকেই আছিলে, আজি বহুত মানুহৰ গৈ পেলাই লছ হৈছে।
কিন্তু আমি এনেকুৱা ভাবি পেলাই আমি নিজৰ মনটোক আমি কিছু সময়ৰ কাৰণে আমি হয়তো সান্ত্বনা দিব পাৰোঁ, কিছু আমি হয়তো চাইক'লজিকেল আমি হয়তো এডভান্টেজ ল'ব পাৰোঁ, কিন্তু সি আমাৰ যিটো আমাৰ ট্ৰেডিং ৱালেটত সি কিন্তু একো উপকাৰ নকৰে। সেনেকুৱাবোৰ ধৰণৰ অভ্যাসে আমাক অধিক পৰিমাণে বেয়ালৈ আমাক অৱস্থাটো আমাক নিহে থাকে। আৰু ট্ৰেডিঙৰ আমি যদি দেখোঁ যে ট্ৰেডিঙত আমি সদায় আমি এটা মন কৰিব লাগিব যে ট্ৰেডিঙৰ যি আমাৰ লাভালাভ, সেই লাভালাভবিলাক আমাৰ এটা ডাঙৰ মানে লাভৰ দ্বাৰা আমাৰ নাহে। আমি যেতিয়া লছবিলাকক আমি যেতিয়া সৰু কৰিব আমি যেতিয়া পাৰোঁ, লছবিলাকক আমি যেতিয়া কণ্ট্ৰললৈ আনিব পাৰোঁ, তেতিয়াহে আমি আচলতে ট্ৰেডিঙৰ যিটো আপোনাৰ মূল লাভালাভটো আমি আহে। আমি যদি লছক আমি যদি পানিছমেণ্ট বুলি নাভাবি লছক আমি যদি ফিডবেক বুলি আমি যদি ভাবোঁ, তেতিয়াহ'লে প্ৰতিটো লছ আমাৰ কিয় হ'ল, প্ৰতিটো লছ আমি কেনেকৈ এডজাষ্টমেণ্ট কৰিব লাগিব, আমি তেনেকৈ যদি আমাৰ প্ৰতিটো লছক আমাৰ কিবা অবজাৰ্ভেশ্যন মিচিং আছিলে নেকি, আৰু আমাৰ পেচেঞ্চ ভাগিছিলে নেকি, এই কথাখিনি আমি যদি এনালাইচিছ কৰোঁ, তেতিয়াহ'লে আমি লছক আমি তেতিয়াহ'লে আমি অকণমান আমি পজিটিভলি আমি এতিয়া ল'ব পাৰিম। এজন মেচিয়ৰ টিচাৰে লছক কেতিয়াও শেষ বুলি নাভাবে। এজন মেচিয়ৰ টিচাৰে লছক কেতিয়াও আপোনাৰ মানে ডাইৰেকশ্যন সলনি কৰি দিয়া, জীৱনৰ গতি ডাইৰেকশ্যন সলনি কৰি দিয়া ছিগনেল বুলি নাভাবে। এজন মেচিয়ৰ টিচাৰে প্ৰত্যেকটো লছক তেওঁ লিখি যায়, তেওঁ বহী কলমত তেওঁ লিখি যায়, প্ৰত্যেকটো লছ তেওঁ কিয় লছ হ'ল সেই কথাখিনি তেওঁ মাজে মাজে তেওঁ এনালাইচিছ কৰে, আৰু তাৰ ফলস্বৰূপে তেওঁৰ যিটো নতুন পিছৰ যিখিনি আপোনাৰ ট্ৰেড থাকে, সেই ট্ৰেডবিলাক অধিক একুৰেট হ'বৰ কাৰণে আৰম্ভ কৰে। লছৰ পিছত আমাৰ যেতিয়া এটা মনৰ মাজতে এটা এংজাইটি আহে, আৰু প্ৰত্যেকটো প্ৰফিটৰ পিছত আমাৰ মনলৈ আমাৰ কিন্তু এক্সাইটমেণ্ট আহে। প্ৰতিটো ট্ৰেডৰ আগতে যি আমাৰ এই এংজাইটি আহে, যি আমাৰ ইম'চনেল যি আমাৰবিলাকক চেঞ্জ হয়, সি আমাৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনতো কিন্তু বহুত প্ৰভাৱ পেলায়। আৰু আমাৰ যি ট্ৰেডিং যি জাৰ্ণি, তাত আমাৰ যিটো ডিচিশ্যন মেকিং যিটো ছিষ্টেম আছে, সেই ছিষ্টেমতো আমাৰ তাত বহুতো কুপ্ৰভাৱ পেলায়। বেছিভাগ ট্ৰেডাৰে কিন্তু আজিকালি আমি এটা দেখিছোঁ যে তেওঁলোকে ভাবিয়ে যে ট্ৰেডিং চাৰ্টৰ দ্বাৰা চলে, কিন্তু চাৰ্টে আচলতে প্ৰাইচটো দেখুৱায়। আমাৰ মনৰ চাইক'লজিয়েহে আমাক এইটো শিক্ষা দিয়ে যে চাৰ্টত দেখা প্ৰাইচটো আমি কিদৰে বুজিব লাগে। মাইণ্ডছেটৰ এটা খুব এটা স্পেচিয়েল এটা কথা মই ক'ব খোজোঁ যে আপোনাৰ মাইণ্ডছেটটো হৈছে আমাৰ মনৰ এটা ডাঙৰ ষ্ট্ৰেংথ হ'ব পাৰে, আমাৰ আটাইতকৈ ডাঙৰ উইকনেছো হ'ব পাৰে। যদি আপোনাৰ মাইণ্ডছেটটো যদি আপোনাৰ ভয়, সন্দেহ আৰু ইম্পালচিভ ট্ৰেডিং লোৱাৰ ইচ্ছাৰে ভৰি থাকে, তেতিয়াহ'লে আমাৰ আটাইতকৈ যিটো ভাল যিবিলাক ষ্ট্ৰেটেজি আছে সেইবিলাকো দুৰ্বল হৈ পৰিব। আৰু আমাৰ মাইণ্ডছেটটো যদি শান্ত, ধৈৰ্য আৰু লক্ষ্য বস্তুৰ ওপৰত আমাৰ যদি ফ'কাছড হয়, তেতিয়াহ'লে আমাৰ যিটো এটা এভাৰেজ ষ্ট্ৰেটেজি এটা লৈ পেলাইও আমি বজাৰৰ পৰা আমি এক্সেলেঞ্চ আমি ৰিজাল্ট এটা আমি পাব পাৰোঁ। বজাৰৰ যিটো ষ্ট্ৰেটেজি, বজাৰে আচলতে মোৰ যিটো ষ্ট্ৰেটেজি লৈ পেলাই আমি বজাৰলৈ যাওঁ, বজাৰে সেই ষ্ট্ৰেটেজিটো টেষ্ট নকৰে। বজাৰে সদায় আপোনাৰ যিটো ইম'চনেল যিটো ষ্টেবিলিটি, তাকহে আপোনাক টেষ্ট কৰে। কেতিয়াবা আপুনি শ্ল' মুভমেণ্ট এটা দেখিব, সি আপোনাক ব'ৰ কৰি পেলায়, আৰু কেতিয়াবা আপুনি কুইক মুভমেণ্টৰ দ্বাৰা আপোনাক লোভিয়া বা গ্ৰীডি কৰি পেলাব, আৰু কেতিয়াবা আকৌ উপনীত হৈ বজাৰ আপোনাৰ এগেইনষ্টত যাবগৈ আৰু আপোনাক ভয়ো খুৱাব। মাৰ্কেটৰ কামেই হৈছে, মই কেতিয়াবা এনেকৈও ভাবোঁ যে মাৰ্কেটৰ কাম হৈছে যেন ট্ৰেডাৰসকলক কনফিউজ কৰা, আৰু আমাৰ ট্ৰেডাৰসকলৰ তেতিয়া কাম হ'ব নিজকে কিন্তু কনফিউজ হোৱাৰ পৰা আঁতৰত থকা, আমাৰ নিজৰ যিখিনি আমি ষ্ট্ৰেটেজি আছে, নিজৰ যিখিনি প্লেন আছে, সেই প্লেনবিলাক আমি এক্সিকিউট কৰা। আৰু ট্ৰেডিঙৰ এটা কথা মন কৰিব লাগিব, তাত ইম্পৰ্টেণ্ট এটা কথা এটা আছে, আমি যেতিয়া নিজক আমি যদি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়াহ'লে আমি যিকোনো ধৰণৰ আমি চাৰ্ট, যিকোনো ধৰণৰ মুভমেণ্ট, বা ভলেটিলিটিয়ে আমাক কিন্তু বিচলিত কৰিব আমাক নোৱাৰিব। বহুত এতিয়া এনেকৈ ভাবে যে মই চাৰ্টখন ডিপলি এনালাইচিছ কৰিবলৈ শিকি গৈছোঁ, মই গোটেই ইণ্ডিকেটৰখিনি মই গম পাইছোঁ,
কিন্তু মই ষ্টেজ এটা বন্ধুৰ পৰা বা মই আপোনাৰ ধৰক আপোনাৰ টেলিগ্ৰাম বা হোৱাটছআপ বা আপোনাৰ ইউটিউবৰ পৰা মই চিক্ৰেট মানে গুৰুৰ পৰা কিছুমানৰ পৰা মই চিক্ৰেট মই ষ্ট্ৰেটেজি কিছুমান বিচাৰি পাইছিলোঁ। গতিকে মই এইবাৰ মই ছাকচেছফুল হ'ম। গতিকে মই কিন্তু প্ৰকৃত সত্যটো হৈছে যে ছাকচেছফুল ট্ৰেডাৰ হ'বলৈ হ'লে প্ৰথমতে নিজক মাষ্টাৰ কৰিব লাগিব। ইমোশ্যন আপোনাৰ নিজৰ ইমোশ্যনৰ ওপৰত আপুনি মাষ্টাৰ কৰিব লাগিব। আপুনি যদি ভাবে যে মই চাৰ্ট চাবলৈ মই ভালকৈ পাৰি গৈছোঁ বা ইণ্ডিকেটৰখিনি মই ভালকৈ শিকি গৈছোঁ, সেইবুলি আপুনি যদি ভাবে তেতিয়াহ'লে আপুনি আপোনাৰ ইয়াৰ ফলত আপোনাৰ লোকচান এটা হয় কি আপুনি কিছুমান আননেচেচাৰী কিছুমান ট্ৰেড ল'বৰ কাৰণে আপুনি আগবাঢ়ে। আপোনাৰ এই অভাৰ যি কনফিডেঞ্চ আছে সেই অভাৰ কনফিডেঞ্চে আপোনাক এটা সম্পূৰ্ণ আপোনাৰ যিটো ফাণ্ড আপোনাৰ সম্পূৰ্ণ নিজৰ যিটো ট্ৰেডিং যিটো কেপিটেল সেই গোটেই কেপিটেলটোকে আপোনাৰ অভাৰ কনফিডেঞ্চে ৰিস্কত পেলাই দিয়ে। এটা শান্ত মাইণ্ডছেটে সেইসকল ট্ৰেডাৰে গঢ়িব পাৰিব যি মানে অনেষ্টলি যিসকলে ভাবে যে প্ৰফিট নেচেচাৰী নহয় কিন্তু ডিচিপ্লিন নেচেচাৰী, সেইসকলে প্ৰফিটৰ কাৰণে তেওঁলোকে গৈ পেলাই মানে জলাজুইত তেওঁলোকে গৈ পেলাই জাপ মাৰি পেলাই নিদিয়ে। আমি যদি মাইণ্ডছেটৰ ওপৰত আমি যদি ৱৰ্কিং কৰিবলৈ যাওঁ তেতিয়াহ'লে চাৰ্ট চোৱাৰ আগতে ট্ৰেড লোৱাৰ আগতে আমি ইমোশ্যনটো আমি চেক কৰিব লাগিব। সেইকাৰণে আৰু তেতিয়াই সেই যে মেচিউৰিটি আছে সেই মেচিউৰিটি আমাক এভাৰেজ ট্ৰেডাৰ এজনৰ পৰা আমাক ছাকচেছফুল এজন ট্ৰেডাৰৰ কাৰণে আমাক লৈ পেলাই গুচি যায়। যেতিয়া এজন ট্ৰেডাৰে মাইণ্ডছেটক বুজিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ অনুভৱ কৰিব যে ৰিয়েল ফাইটখন আমি চাৰ্টৰ লগত আমি নেখেলোঁ, ৰিয়েল ফাইটখন আমি আমাৰ অন্তৰত থকা আমাৰ কিছুমান চিন্তা চৰ্চাৰ লগতহে আমাৰ আচল প্ৰকৃত যুদ্ধখন আমাৰ আৰম্ভ হয়। ভুল কিন্তু সকলোৰে হয়, ভুল প্ৰ' ট্ৰেডাৰৰো ভুল হয়। খালি পাৰ্থক্য এটাই যে এজন যিজন ট্ৰেডাৰ আছে সেই এজন ট্ৰেডাৰ এজনে ভুলৰ পৰা তেওঁ শিকে, ভুলবিলাক তেওঁ লিখি থৈ দিয়ে। কিন্তু আনহাতে এজন এভাৰেজ যিজন ট্ৰেডাৰ আছে বা নতুন যিজন ট্ৰেডাৰ আছে তেওঁ লোকচানবিলাক কিয় লোকচান হ'ল সেইবিলাক তেওঁ খাতা কলম বুলি পেলাই তেওঁ লিখি পেলাই তেওঁ নাযায়। যেতিয়া আপুনি প্লেন নোহোৱাকৈ আপুনি ট্ৰেড যদি আপুনি বন্ধ যদি কৰি দিয়ে তেতিয়াহ'লে আপুনি অভাৰ ট্ৰেডিং আপুনি কৰিছোঁ বুলি পেলাই আপুনি যদি প্লেন নোহোৱাকৈ হঠাৎ আপুনি যদি বজাৰৰ পৰা আপুনি যদি ওলাই পেলাই যদি গুচি আহে সি আপুনি কিন্তু এইখিনি সম্ভাৱনীয়তাকো আপুনি কেতিয়াবা কবৰ দি থৈ অহাৰ নিচিনা হয়। আপোনাক এটা ট্ৰেড এটা চলাই থাকিবৰ কাৰণে কেতিয়াবা আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন হয়। মই এনেকুৱা মানুহৰ কথাও মই শুনিছোঁ যিবিলাক মানুহে ফিউচাৰ ট্ৰেডিং ক্ৰিপ্ট'কাৰেঞ্চিত লৈ বছৰেকৰ পিছত বছৰেকৰ লৈ পেলাই আছে আৰু তেওঁলোকে বৰ্তমান তেওঁলোকৰ যিটো পৰ্টফলিঅ' সেই পৰ্টফলিঅ' তেওঁলোকে লাভত আছে। ফিয়েৰ আৰু গ্ৰীড এই দুইটা বস্তুৰ লগতে এটা মনটো এটা আমি ৰাখিব লাগিব। লোভৰ সাগৰ বা আপোনাৰ এই ভয়ৰ সাগৰৰ মাজৰ পৰা আমি মনটোক আমি ৰাখিব লাগিব এটা শান্ত সমাহিত দ্বীপৰ নিচিনা ষ্টেবল কৰি পেলাই। সেই যিটো ষ্টেবিলিটি আমাৰ প্ৰফিটবিলাকৰ পৰা সেই ষ্টেবিলিটিৰ পৰাহে আমাৰ প্ৰফিটবিলাক আমাৰ আহিব। আৰু মাৰ্কেট আমি সদায় সত্য এটাই হৈছে যে ছাকচেছ তেতিয়াই আপোনাক খুব খৰকৈ আহিব যেতিয়া মাৰ্কেটক নহয় আমি নিজক আমি সলনি কৰিম। আমাৰ এটা গুড হেবিট আমাৰ ৰাইট ডিচিশ্যনে আমাক নেক্সট লেভেললৈকে লৈ পেলাই গুচি যাব। য'ত ট্ৰেডিঙক আমি এটা পইচা আৰ্ণ কৰা এটা স্কিল হিচাপে নহয় আমি এটা মেচিয়ৰ লাইফষ্টাইল হিচাপে আমি ইয়াক চাব পাৰিম। আৰু আমি আৰু আপোনালোকৰো সেই দিনটো আহিবলৈ বেছি সময় নাই। যদিহে আপোনালোকে নিজকে ডিচিপ্লিন কৰি পেলাই ৰাখে তেতিয়াহ'লে আপোনালোকৰ অতি সোনকালে সেই যিটো নেক্সট লেভেল যিটো যাত্ৰা সেই যাত্ৰাটো আৰম্ভ হ'ব। আৰু মোৰ এইটো সম্পূৰ্ণৰূপে এটা নতুন চেনেল। এই নতুন চেনেলটোৰ বাবে মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে যদিহে আপোনালোকৰ কথাখিনি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে কিবা বেয়াও পাইছে তেতিয়াহ'লে সেইখিনি কথাও আপোনালোকে মোক কমেণ্টত আপোনালোকে নিঃসংকোচে জনাব পাৰে। মই অকণো বেয়া নাপাওঁ। মোক নেক্সট যিটো আপোনাবিলাক ভিডিঅ' যিবিলাক আনিম নেক্সট যিখিনি মই
কথা লৈ পেলাই মই আহিম, সেই কথাখিনি জুকিয়াবলৈ মোৰ কিছুমান সুবিধা হ'ব আৰু মই নিজকে অলপ ডেভেলপ কৰিব পাৰিম। আৰু আপোনালোকৰ পৰাও যদি কিবা এই ক্ষেত্ৰত যদি কিবা মানে মতৰ পাৰ্থক্য আছে, সেইখিনি কথাও আপোনালোকে কমেণ্টত জনাব পাৰে। ময়ো তেতিয়া নতুন কিবা এটা কথা শিকিব পাৰিম, বিবেচনা কৰিব পাৰিম। আৰু শেষত এটা কথা মই কওঁ যে মই কোনো ফাইনেন্সিয়েল এডভাইজাৰ নহয়, গতিকে যিকোনো কথাবিলাক আপোনালোকে প্ৰথমতে পেপাৰ ট্ৰেড কৰি চাব, নিজৰ ফাইনেন্সিয়েল যিখিনি আপোনালোকৰ এডভাইজাৰ আছে তেওঁলোকৰ লগতো কথাখিনি আপোনালোকে আলোচনা কৰিব। কিন্তু কেইটামান কথা কিন্তু এজন ফাইনেন্সিয়েল এডভাইজাৰ নহ'লেও আপুনি বুজি পায় যে সেইটো কথাটো হৈছে কি, যে গ্ৰীড আৰু ফিয়েৰ দুইটাই আমাৰ কাৰণে বেয়া। ই আমাক যিটো আমাৰ সাইক'লজি, সেই সাইক'লজিটো আমাক দুৰ্বল কৰি পেলায়। গতিকে তাৰ পিছতো আমি বিচাৰিছোঁ যে আপোনাৰ যি ট্ৰেডিঙৰ যি যাত্ৰা, সেই যাত্ৰাটো সোণালী হওক, সুন্দৰ হওক। নমস্কাৰ।